এডিআৰই পৰীক্ষাৰ্থীলৈ জনাব বিচাৰিছো গুৰুত্বপূৰ্ণ খবৰ কাৰণ চাকৰিৰ বাবে যিসকলে পৰীক্ষাত অৱতীৰ্ণ হৈছে তেওঁলোকে জনাটো অত্যন্ত জৰুৰী লটাৰীৰ ওপৰত নিৰ্ভৰ কৰিব এইবাৰ প্ৰাৰ্থীৰ ভৱিষ্যত মেধাৰ লগতে লাগিব প্ৰাৰ্থীৰ ভাগ্যও কাৰণ আবণ্টিত মুঠ ১২,০০০ পদৰ বাবে আবেদনকাৰীৰ সংখ্যা হৈছে ৩২ লাখ ৩২ লাখে আবেদন কৰিছে মাত্ৰ ১২,০০০ পদ আছে চাকৰি পোৱাটো ইমান সহজ নহব আৰু প্ৰাৰ্থীৰ বাছনিৰ ক্ষেত্ৰত এইবাৰ লোৱা হৈছে নতুন নিয়ম এইবাৰ এগৰাকী প্ৰাৰ্থীয়ে বাছনি লাভ নকৰিব একাধিক পদত পূৰ্বৰ দৰে এগৰাকী প্ৰাৰ্থীয়ে একাধিক পদত বাছনি লাভ নকৰিব অৰ্থাৎ অভাৰলেপিং নহব আৰু ইয়াৰ বাবে লটাৰীৰ ওপৰত নিৰ্ভৰ কৰিব প্ৰাৰ্থীৰ ভৱিষ্যত কাৰণ লটাৰীৰ জৰিয়তে নিৰ্বাচন কৰা হ'ব প্ৰাৰ্থী মুখ্যমন্ত্ৰী ভাইছো আপোনালোকক শুনাব বিচাৰিছো এটা ঠিক কৰিছো লাষ্টত কোনোবাই যদি ডাবল পায় আমি আৰু এটা চিন্তা কৰি আছো যে একেটা পোষ্টত দুটা হলে লটাৰী দিয়াটা কৰি ইয়া বহি নিৰীক্ষণ হ'ব তেতিয়া অসমৰ ৬জন বা ৭জন শিক্ষাবিদ এক্সটাৰ্নেল ইভালুৱেটৰ হিচাপে তাত উপস্থিত থাকিব ভাৰতৰ অইন ঠাইত নাই ভাৰতৰ অইন ঠাইতটো লুকাই লুকাই কৰে আৰু এই আছিল আজিৰ ভিডিঅ'টোত এডিআৰই পৰীক্ষাৰ লগত জড়িত প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ